নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বিটিআৰ নিৰ্বাচনৰ বাবে এতিয়া ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে বিটিআৰ নিৰ্বাচনৰ বাবে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত বিটিআৰ নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে বিটিচিৰ 40টাকৈ সমষ্টিৰ বাবে খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু 40টাকৈ সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 3277টা আৰু মুঠ ভোটাৰৰ সংখ্যা হৈছে 26,69,300ৰো অধিক লোক আৰু ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 13 লাখতকৈও অধিক গৰাকী পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 13 লাখতকৈও অধিক গৰাকী মহিলা ভোটাৰ আৰু আমি তথ্য আপোনালোকক ইতিমধ্যে আপোনালোকক দিছো এই মুহূৰ্তত যে এইবাৰ ভোটাৰৰ কাৰ কিমান তালিকা এবাৰ ভোটাৰ তালিকাৰ খসৰা প্ৰকাশ কৰা হৈছে বিটিআৰ নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ খসৰা প্ৰকাশ কৰা হৈছে আৰু যেটো অতি শীঘ্ৰেই এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈছে শাসক বিৰোধী লগতে বিভিন্ন ৰাজনৈতিক দলসমূহ বিটিচিৰ 40টা সমষ্টিৰ বাবে খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু 40টা সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 3277টা মুঠ ভোটাৰৰ সংখ্যা হৈছে 26,69,396 গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 13,29,742 গৰাকীকৈ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 13,39,637 গৰাকী ভোটাৰ বিটিআৰ নিৰ্বাচনৰ বাবে খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু 40টাকৈ সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 3277টা অন্যান্য ভোটাৰৰ সংখ্যা হৈছে 70 গৰাকীকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে নতুনকৈ 81খনকৈ গাঁও নতুন গাঁওসমূহৰ অন্তৰ্ভুক্তিৰে খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু খসৰা ভোটাৰ তালিকাক লৈ দাবী আপত্তি জনাব পাৰিব আপোনালোকে আৰু 5 আগষ্টৰ ভিতৰত দাবী আপত্তিসমূহ নিৰ্বাচনী বিষয়াক জনাব লাগিব আমি জনাইছো আপোনালোকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো বিটিচিৰ 40টাকৈ সমষ্টিত ভোটাৰৰ সংখ্যা 26,69,396 গৰাকীকৈ বিটিআৰ নিৰ্বাচনৰ বাবে খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 13,29,742 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 13,39,637 গৰাকী অন্যান্য ভোটাৰৰ সংখ্যা হৈছে 70 গৰাকী 40টা সমষ্টিৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 3277টা বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে নতুনকৈ 81খনকৈ গাঁও নতুন গাঁওসমূহৰ অন্তৰ্ভুক্তিৰে এতিয়া খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু খসৰা ভোটাৰ তালিকাক লৈ দাবী আপত্তি যদি আছে কাৰোবাৰ তেন্তে হেয়া জনাব পাৰিব কিন্তু 5 আগষ্টৰ ভিতৰতহে দাবী আপত্তিসমূহ নিৰ্বাচনী বিষয়াক জনাব লাগিব তাৰ পিছত নোৱাৰিব বুলি জানিব পৰা গৈছে যেটো 5 আগষ্টৰ ভিতৰতে সকলো দাবী বা যিসমূহ আপত্তি আছে সেই আপত্তিসমূহ নিৰ্বাচনী বিষয়াক জনাব পাৰিব আৰু অন্তিমটো দিন হৈছে 5 আগষ্ট